শিক্ষক দিৱস উপলক্ষে প্ৰদেশ কংগ্ৰেছৰ নিৰ্দেশত কান্ধবাৰী বৰধাপ অঞ্চলৰ অৱসৰপ্ৰাপ্ত শিক্ষকক সম্বৰ্ধনা। অসম প্ৰদেশ কংগ্ৰেছৰ নিৰ্দেশত নলবাৰী জিলা কংগ্ৰেছৰ উদ্যোগত কান্ধবাৰী বৰধাপ মণ্ডল কংগ্ৰেছৰ সহযোগত অৱসৰপ্ৰাপ্ত শিক্ষকক সম্বৰ্ধনা ও শুভেচ্ছা পত্ৰ প্ৰদান কৰা হয়। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ নিৰ্দেশত সমগ্ৰ অসমৰ লগতে নলবাৰী জিলাৰ টিহু সমষ্টিৰ অন্তৰ্গত কান্ধবাৰী বৰধাপৰ বিভিন্ন অঞ্চলৰ অৱসৰপ্ৰাপ্ত শিক্ষকসকলক ঘৰে ঘৰে গৈ সম্বৰ্ধনা জনোৱা হয়। শিক্ষকসকলে জীৱনজোৰা সাধনাৰে সমাজ জীৱনত আগবঢ়োৱা সেৱাৰ বাবে গৌৰৱ গগৈয়ে প্ৰদান কৰা শুভেচ্ছা পত্ৰ আৰু এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাই তেখেতসকলৰ অৱসৰী জীৱনৰ মংগল কামনা কৰে। অঞ্চলটোৰ 25 গৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকৰ লগতে কান্ধবাৰী হাইস্কুলৰ প্ৰধান শিক্ষককো শিক্ষক দিৱসৰ শুভেচ্ছা পত্ৰ প্ৰদান কৰে। অনুষ্ঠানটোত উপস্থিত থাকে কান্ধবাৰী বৰধাপ মণ্ডল কংগ্ৰেছৰ সভাপতি খবিৰুদ্দিন আহমেদ, সম্পাদক আইনাল হক, সক্ৰিয় কংগ্ৰেছ কৰ্মী শফিকুল ইছলামৰ লগতে বহুকেইজন কংগ্ৰেছ কৰ্মী। নমস্কাৰ। আজি স্বাধীন ভাৰতৰ প্ৰখ্যাত শিক্ষাবিদ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিনত আমাৰ অসমত এই 5 ছেপ্টেম্বৰ তাৰিখটো আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ নিৰ্দেশত গোটেই অসমতে শিক্ষক দিৱস উপলক্ষে আমাৰ যিবিলাক অৱসৰপ্ৰাপ্ত শিক্ষক আছে তেওঁলোকৰ কৰ্মৰাজিৰ কাৰণে সুদীৰ্ঘ জীৱন তেওঁলোকে ত্যাগ স্বীকাৰ কৰি গোটেই অসমৰ সমাজ ব্যৱস্থা এটা আমূল পৰিৱৰ্তন অনাৰ বাবে গৌৰৱ গগৈ ডাঙৰীয়াই শুভেচ্ছা হিচাপে গোটেই অসমতে অৱসৰী শিক্ষকবিলাকক এটা শুভেচ্ছা বাৰ্তা জনাইছে। আৰু ইয়াৰ লগতে আমাৰ নলবাৰী জিলা কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি ৰাতুল পাটোৱাৰীদেৱৰ নিৰ্দেশত এই দিৱস শিক্ষক দিৱস উপলক্ষে মণ্ডল কংগ্ৰেছৰ সহযোগত প্ৰতিজন অৱসৰপ্ৰাপ্ত শিক্ষকক এখন মানপত্ৰৰে সম্বৰ্ধনা জনোৱাৰ কাৰণে আজি আমি এই কান্ধবাৰী বৰধাপ পঞ্চায়তত উপস্থিত হৈছোহি। আৰু ইয়াৰ লগে লগে আমি এই পঞ্চায়তৰ এলেকাত যিমানজন অৱসৰপ্ৰাপ্ত শিক্ষক আছে আমি প্ৰতিজন শিক্ষককে ইতিমধ্যে আমি এখন গৌৰৱ গগৈ ডাঙৰীয়াৰ শুভেচ্ছা বাৰ্তা আৰু ৰাতুল পাটোৱাৰীৰ নিৰ্দেশত এখন মানপত্ৰ আমি নিজৰ প্ৰত্যেকৰে ঘৰত যাই আমি দি আহিছোঁ। আৰু তেওঁলোকৰ সুদীৰ্ঘ জীৱন যাপন সুকলমে চলাই যাওক আমি সেইটো ভগৱানৰ ওচৰত কামনা কৰিছোঁ, আল্লাহৰ ওচৰত কামনা কৰিছোঁ। সেয়েহে আজি আমি এই কাৰ্যসূচীটো ৰূপায়ণ কৰাৰ কাৰণে আমি আগবাঢ়ি আছোঁ। কান্ধবাৰী পঞ্চায়তত আমি 25 অৱসৰপ্ৰাপ্ত শিক্ষকক আমি শুভেচ্ছা বাৰ্তা আৰু মানপত্ৰৰে সম্বৰ্ধিত আমি কৰিছোঁ। কান্ধবাৰী হাইস্কুলৰ প্ৰধান শিক্ষক আমি এখন শুভেচ্ছা বাৰ্তা পঠাইছোঁ, গৌৰৱ গগৈ যি দিছে। আৰু তাৰ লগে লগে আমাৰ ৰয়েল গ্লোবেল একাডেমীৰ অধ্যক্ষ মাননীয় আব্দুল গফুৰদেৱকো আমি এই শুভেচ্ছা বাৰ্তা ও মানপত্ৰৰে আমি সম্বৰ্ধিত কৰিছোঁ। গতিকে তেখেতসকলৰ যি কাম কাজ সুদীৰ্ঘ জীৱন এইটো আমি ভগৱান আৰু আল্লাহৰ ওচৰত আমি কামনা কৰিছোঁ যাতে অহা দিনবিলাকত তেওঁলোকৰ সুকলমে যায়। মুকালমাৰ পৰা চাহনুৰ আলমৰ ৰিপৰ্ট, বাৰ্তা টু জেড।